বাবা তই যাবলৈ ওলালিয়ে নেকি? মা তাই ফোন কৰিছিলে এবাৰ তোৰ লগত কথা পাতিবলৈ বিচাৰিছে। মই এতিয়া কোৰ্টলৈ যাওঁ, কোৰ্টত গৈ তাইৰ লগত কথা পাতিম। তই কি কৰিবি কথাটো মোক ভালকে ক। মই তাইকে বিয়া পাতিম। তই এইবাৰ ঘৰলৈ গৈ ভালকৈ দিনবাৰ এটা চা। ঐ তই ধেমালি কৰিছনে? কথাটো সঁচাকে কৈছ? সঁচাকৈয়ে কৈছোঁ। হে ভগৱান, এইবোৰ মই কি শুনিছো বাৰু? মা ভাবিছোঁ এইবাৰ নামটোৰ লগত মিলাকৈ কামবোৰ কৰিম। মোৰ নামটো যেনেকৈ সত্য তেনেকৈ কেছবোৰো ল'ম। ভাল কেছ এটা জিকিলে যাতে মই আনন্দ কৰিব পাৰোঁ। এইবাৰ কাম অকল মই টকাৰ কাৰণে নকৰোঁ। এতিয়া নিজকে সলোৱাৰ সময়। বাবা এইবোৰ তই মা জীবনৰ তুমি অৰ্ধাঙ্গিনী কি হ'ল মুখ ফুলাই আছে? মই কিবা এটা সুধি আছো। শুনি আছো। শুনি আছা যদি মাত কিয় দিয়া নাই? মাত দি কি লাভ? তোমাক ইমানবাৰ কোৱাৰ পাছতো তোমাৰ স্বভাৱ সলনি নহ'ল আৰু। মানে তোমাৰ এই স্বভাৱটোৰ বাবে মই মানুহৰ আগত লাজ পাওঁ আৰু আজিতো এক্সট্ৰিম হৈ গ'ল। তুমি মোৰ পাপাৰ আগতো। চোৱা, মোৰ এটা প্ৰিন্সিপাল আছে আৰু মই মোৰ কথাত শুদ্ধ, গতিকে মই কাৰো কথা নকওঁ। তুমি ভুল নীল। মানুহৰ জীৱনত টকা পইচাই সকলো নহয়। আজি তোমাৰ হাতত টকা আছে, কিন্তু তোমাৰ মোৰ কাৰণে বা তোমাৰ ছোৱালীজনীৰ কাৰণে সময় নাই। কিন্তু ৰাতি ৰাতি তোমাৰ বন্ধুবৰ্গৰ লগত পাৰ্টি কৰিবলৈ ঠিকেই সময় আছে। চোৱা, সেইটো মোৰ পাৰ্চনেল মেটাৰ। তাতে তুমি মাত দিয়াৰ কোনো প্ৰয়োজন নাই আৰু অধিকাৰ আছে বুলি মই নাভাবোঁ। তুমি বহুত সলনি হৈ গ'লা নীল। শুনা, মই সময়ৰ সৈতে নিজকে সলনি কৰাইছোঁ, কিন্তু তুমি আজিলৈকে নিজকে সলনি কৰাব নোৱাৰিলা। সেইকাৰণে আমাৰ মাজত কোনো মাত বোলে নহয় বা অশান্তি সৃষ্টি হৈ থাকে। আমাৰ চিন্তাধাৰাৰ কোনো মিল নাই। তুমি আজিও সেই ঠেক পৰিসৰৰ মাজতে সোমাই আছা। সেইকাৰণে মই কৈয়ে থাকোঁ, আজি একমাত্ৰ ছোৱালীজনী আছে কাৰণে আমি একেলগে থকাটো উচিত হয় জানো? মানে মানে আৰু কি? মই দেখোন কৈয়ে থাকোঁ, আমি দুয়ো বেলেগ বেলেগ হৈ থকাই ভাল। বাকী আইনী হিচাপে যি দায়িত্ব ল'বলৈ দিয়ে মই ল'বলৈ সাজু আছোঁ। মই কৰি থাকিম।
তুমি যে তোমাৰ সিদ্ধান্তত ইমান আগুৱাই যাবা মই ভবাই নাছিলোঁ। এতিয়াৰে পৰা সম্পূৰ্ণ খণ্ড উপভোগ কৰক কেবল টিভিত ৰং চেনেলত।